নমস্কাৰ বন্ধুসকল, মই ইউচুফ আৰু আপোনালোকে চাই আছে ৱাই ডিজিটেল লাৰ্ণিং। বন্ধুসকল, এটা বিগ ব্ৰেকিং নিউজ আৰু গুড নিউজ আপোনালোকৰ কাৰণে লৈ আহিছিলোঁ। যিসকলে অধীৰ আশাৰে বাট চাই আছিল আপোনালোকে যে ছেকেণ্ড ফেজৰ যি ডকুমেণ্টছ ভেৰিফিকেশ্যন, ইয়াৰ নটিফিকেশ্যন কেতিয়া আহিব, বহুতেই বাৰে বাৰে DW অফিচিয়েল ছাইট ভিজিট কৰি আছিল। চাওক, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আপোনালোকে যদি এতিয়া DW অফিচিয়েল ছাইট ভিজিট কৰে তেতিয়াহ'লে এখন নটিচ দেখিবলৈ পাব। চাওক, ইয়াতে মই আপোনালোকক দেখুৱাই আছোঁ। নটিচ ৰিগাৰ্ডিং ECA ৰিভেৰিফিকেশ্যন এগেইনষ্ট এডভাৰ্টাইজমেণ্ট ডেটেড 26/12/2023। এইটো মই আপোনালোকক অ'পেন কৰি দেখুৱাই আছোঁ। আপোনালোকে যদি এইটো ভেৰিফিকেশ্যন কৰে, আপোনালোকে যদি এইটো খোল খুৱায় বা অ'পেন কৰে তেতিয়াহ'লে ইয়াক চাব কি আহিছে। দ্য গভৰ্ণমেণ্ট অফ আছাম, ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী 19 ৱেবছাইট দিয়া আছে। ইয়াতে নাম্বাৰ অফ E64400228 দিয়া আছে, ডেটেড দিয়া আছে 19/05/2025। নটিচ, ইয়াতে নটিচ এখন দিছে। ইন কণ্টিনিউৱেশ্যন অফ দিছ অফিচ নটিচ ভাইট নাম্বাৰ 383723/191 ডেটেড 04/09/2024 regarding the physical document verification of the candidates who have applied against the advertisement dated 26/12/2023 and submitted documents in sports of their extra curricular activities, sports, cultural, NCC. The following candidates are requested to attend before the verification committee for documents verification of their extracurricular activities, cultural, sports, NCC as per the details below. চাওক, ইয়াতে ডেটেড কেতিয়া হ'ব বুলি ইয়াতে উল্লেখ কৰা আছে। 27 তাৰিখ 5 মাহ, এইটো মাহৰ 27 তাৰিখ আছে। ভেৰিফিকেশ্যনটো টাইমিং দিয়া আছে 11:30 to 12 PM। স্পৰ্টছৰখিনি আৰু কালচাৰেলখিনি আছে 2:30 to 5 PM। ইয়াতে ভেনু দিয়া আছে কনফাৰেন্স হল ইন দ্য অফিচ অফ দি ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী। তো লিষ্ট অফ দি কেণ্ডিডেটছ আৰু কোনখিনি কেণ্ডিডেটছে যাব লাগিব ইয়াৰ ভেৰিফিকেশ্যনৰ কাৰণে ইয়াতে চাওক। ইয়াতে 16জন কেণ্ডিডেটৰ নাম আছে। ইয়াতে আছে আপোনাৰ আব্দুল কাছেম, জোনামণি ডেকা, মমিতা ৰয়, নাজিমুদ্দিন, প্ৰশান্ত পেগু, প্ৰিয়াংশু শইকীয়া, প্ৰণীতা ৰয়, সুজন প্ৰধান, তাৰপিছত আছে স্বপ্ন ভৰালী, বিষ্ণুজ্যোতি কলিতা, বিতুল দাৰৱা, জ্যোতিৰ্ময় দাস, তাৰপিছত খঞ্জন জ্যোতি পাঠক, মৌচুমী চাহাৰীয়া, নৱনীতা ডেকা, তানিমা মেচ। সেইখিনিয়ে আছে আপোনালোকৰ কেণ্ডিডেট যিসকলে উল্লেখ কৰা টাইমত ভেৰিফিকেশ্যনত যাব লাগিব আৰু তেখেতসকলৰ ৰিভেৰিফিকেশ্যন হ'ব বুলি ইয়াতে কোৱা হৈছে। চাওক, আৰু ইয়াত কি চাওক, কাইণ্ডলি ব্ৰিং অল অৰিজিনেল এডুকেশ্যনেল প্ৰফেশ্যনেল qualification and other relevant documents issued by the competent authority along with acknowledgement of the online applications। তো আপোনালোকৰ যিমানখিনি এডুকেশ্যনেলে হওক, প্ৰফেশ্যনেল হওক, কোৱালিফিকেশ্যনৰ যি নটি আছে গোটেইখিনি অৰিজিনেল লৈ যাব লাগিব। আৰু ইয়াতে কৈছে the candidates found absent during the PDP will be summarily rejected from their candidature। আৰু যদি এবচেণ্ট থাকে তেখেতসকলৰ কেণ্ডিডেটছৰ ইয়াতে ৰিজেক্ট কৰা হ'ব বুলি কৈছে। আৰু নোট দিয়া আছে ইয়াতে, the candidature will be cancelled forthwith if any kind of fraudulence। এইটো আপোনালোকে জানে, যদি কিবা ভুৱা তথ্যসমূহ তেখেতসকলে পায় তেতিয়াহ'লে আপোনালোকক ৰিজেক্ট কৰিব বুলি কোৱা হৈছে। এনি গভট ৰিকুৱাৰমেণ্ট প্ৰচেছ ইন ফাৰ্দাৰ ফিউচাৰ আৰু উইল অলছ' ইনিচিয়েটিভ আৰু কিবা কিবি একশ্যন ল'ব বুলি কৈছে। এইখিনি ডিজিটেল চাইন বাই চিৰঞ্জনা সেনাপতি, গোটেইখিনি ইয়াতে আছে। চ' বন্ধুসকল, বহুতেই ছেকেণ্ড পৰ্যায়ৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে ৰৈ আছিল। আৰু চাওক, এইটো এটা ভাল খবৰ বুলি ক'ব পাৰি, যিহেতু ইমান দিনে বন্ধ হৈ আছিল বিষয়টো আৰু এতিয়া আজি আৰম্ভ হৈছে। চ' এইটোৱে আছিল বন্ধুসকল এটা গুড নিউজ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু প্ৰত্যেকেই শ্বেয়াৰ কৰিব আজিৰ এই ভিডিঅ'টো। আৰু এইটো মানে ৰিভেৰিফিকেশ্যন হয়, ইয়াৰ এইখিনিৰ আগতে ভেৰিফিকেশ্যন হৈ গৈছে আৰু ৰিভেৰিফিকেশ্যনৰ কাৰণে এইখিনি মাতিছে। চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে আৰু শ্বেয়াৰ কৰিব বুলি ভাবিলোঁ। তো বন্ধুসকল, এইটোৱে আছিল এটা গুড নিউজ।
নিশ্চয় লগ পাম পৰৱৰ্তী এটা ভিডিঅ'ত। জয় অসম।